নমস্কাৰ মই আগৰটো ভিডিঅ'ত কৈছিলোঁ আপোনালোকক আইচিউৰ ভেণ্টিলেটৰ মেচিনটো দেখাম বুলি তো আজি দেখাম তো এইটো হৈছে আইচিউৰ ভেণ্টিলেটৰ মেচিন এইটো আৰ্টিফিচিয়েল লাঞ্চ মেচিন বুলি ক'ব পাৰোঁ পেচেণ্টে যেতিয়া উশাহ নিশাহ ল'ব নোৱাৰে তেতিয়া এইটো আমি পেচেণ্টক ব্যৱহাৰ কৰোঁ তো এইটো মানে চেণ্ট্ৰেল লাইনৰ এইটো অক্সিজেন আহে অক্সিজেন টিউবিং তো এইটো ভেণ্টিলেটৰ চাৰ্কিট বুলি কোৱা হয় আৰু এইটো হৈছে NIV মাস্ক এইটো নন ইনভেচিভ ক্ষেত্ৰত ব্যৱহাৰ কৰা আৰু এণ্ড্ৰটিকেল টিউব অৰ্থাৎ ইটি টিউব বুলিও ক'ব পাৰে এইটো ভেণ্টিলেটৰ মেচিনটো ইয়াত দুটা ধৰণৰ মুড থাকে এটা ইনভেন্সিভ আৰু এটা নন ইনভেন্সিভ ইনভেন্সিভ মানে হৈছে মুখৰ ভিতৰত ভৰাই দিয়া মুখৰ ভিতৰত ভৰা মানে অৰ্থাৎ শ্বাস নিশাহ লোৱা যিডাল নলী টেকীয়া নলীডাল এই টিউবটো এইটো ভৰাই দি মেলি মেচিনটো ষ্টাৰ্ট কৰি এইটো কানেকশ্যন কৰে আৰু নন ইনভেন্সিভ হৈছে এইটো আপোনাৰ এইটো কানেকশ্যন থাকে বাহিৰ পিনৰ পৰা এইটো পেচেণ্টৰ মুখত লগাই দি ফিটিং কৰি বাহিৰ পিনৰ পৰা দি এইটো আপোনাৰ অক্সিজেন দিয়ে তো এইটো পেচেণ্টৰ ওপৰত ডিপেণ্ড কৰা হয় কেনেকুৱা ধৰণৰ পেচেণ্টক কোনটো আমি ব্যৱহাৰ কৰিম তো এইটো আপোনাৰ অক্সিজেন হৈছে এইটো অক্সিজেনৰ আপোনাৰ পেচেণ্টক কিমান লাগে সেইটো অনুপাত চাই এইটো পেচেণ্টৰ অক্সিজেন দিয়া হয় আৰু এইটো হৈছে টিভি যে দিছে এইটো হৈছে টাইটেল ভলিউম আপোনাৰ টাইটেল ভলিউমটো কিমান লাগে আপোনাৰ নতুন গাইডলাইনৰ মতে মানে পাৰ কেজি 8 to 10 হিচাপে দিয়া হয় তো এইটোৱে ভেণ্টিলেটৰ মেচিনটো মই দেখাই দিছোঁ ইয়াত বহুত ধৰণৰ ছেটিং থাকে তো ইমানখিনি ছেটিং মই এতিয়া নেযাওঁ বাকী এইটোৱে আৰু চিম্পলকৈ এইটো এণ্ড্ৰটিকেল টিউব বুলি কয় এইটো উশাহ নিশাহ লোৱা নলীত যিডাল পায় তাত ভৰাই দিয়ে চাই লওক বা দেখাই দিছোঁ ভালকৈ মই ষ্টাৰ্ট কৰি দেখাই দিছোঁ এবাৰ এইটো এণ্ড পাৰ্টটোত আপোনাৰ পেচেণ্টৰ কানেকশ্যন হৈ থাকিব টিউবৰ লগত এই টিউবডাল মই খুলি নিদিওঁ এইটো ষ্টেৰাইল হয় যিহেতু এইটো কানেকশ্যন হৈ থাকিব তাৰপিছত পেচেণ্টৰ এইটো গাত লাগি থাকিব এইটো হৈছে আইচিউ ভেণ্টিলেটৰ মেচিন এইটো মানে যিবিলাক পেচেণ্টে উশাহ নিশাহ একেবাৰে ল'ব নোৱাৰে GCS আপোনাৰ ডাউন হ'লে এইটো দিয়া হয় থেংক ইউ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব আৰু নতুন ধৰণৰ এনেকুৱা ভিডিঅ' মই দি থাকিম যিহেতু মই নতুন